নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম হিষ্ট্ৰী এটা মাৰাথন ক্লাছ ষ্টাৰ্ট কৰিম। এই যিটোৱে আপোনালোকক আগন্তুক আহিবলগীয়া ADRE আছাম পুলিচ হওক, আছাম টেট হওক, ADRE গ্ৰেড 3, গ্ৰেড 4 নতুবা DSS, DME সকলো ধৰণৰ এক্সামত হেল্প কৰিব। চ' এই ভিডিঅ'টো শেষলৈকে চাব। চেনেল যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব, যদি আমাৰ পেজটো নতুনকৈ ভিজিট কৰিছে ফ'ল' কৰিব নাপাহৰিব যদি আপুনি পেজটোৰ পৰা চাই আছে। আৰু আছাম হিষ্ট্ৰী এটা সম্পূৰ্ণ ভিডিঅ' লৈ আনিছোঁ য'ত আপোনালোকে ছিৰিজ ৱাইজ পাব। য'ত প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰীলৈকে ইয়াত ভিডিঅ'খিনি আনিম। তাৰপাছত নেক্সট আকৌ 12th চেঞ্চুৰীৰ পাছত আহোম ডাইনেষ্টি আনিম বা ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বা সকলোবিলাক ভিডিঅ' লৈ আনিম। চ' আপোনালোকে চাই থাকিব। এতিয়া যদি প্ৰথম আমি 4th চেঞ্চুৰীৰ পৰা চাওঁ, আমি জানো যে অসমত অসম হিষ্ট্ৰী বুলি ক'লে 4th চেঞ্চুৰীৰ পৰা বৰ্মন ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট হয়। 4th চেঞ্চুৰীৰ পৰা 7th চেঞ্চুৰীৰে যিখিনি বৰ্মন ডাইনেষ্টি আছিলে, তাৰপাছত শালস্তম্ভ ডাইনেষ্টিৰ কথা আহিব বা পালাসকলৰ কথা আহিব, আহোম ডাইনেষ্টিৰ কথা আহিব, ব্ৰিটিছৰ কথা আহিব, সকলোবিলাক আহিব। কিন্তু এতিয়া আমি ছিষ্টেমেটিককৈ ক্ৰন'লজি ৱাইজ পঢ়িম, যিখিনি আপোনালোকক হেল্প কৰিব। আৰু যদি আপোনালোকে ইয়াৰ এনচাৰখিনি জানে তেন্তে কমেণ্ট কৰি যাব নাপাহৰিব। এতিয়া আহিলোঁ আমি প্ৰথম কুৱেশ্যনটোলৈ। প্ৰথম কুৱেশ্যনটো আহিলে, হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি অফ কামৰূপা? কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত আপোনালোকক এইটো কনফিউজিং কৰিব পাৰে। একচুৱেলি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কামৰূপৰ কথা কৈছে, চ' বাহিৰৰ কথা কোৱা নাই। চ' এইটো কথা মনত ৰাখিব। অপশ্যনকেইটা আছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, ৰত্নপালা নে ব্ৰহ্মপালা। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব পুষ্য বৰ্মন। পুষ্য বৰ্মনে আছিলে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে দ্য বৰ্মন ডাইনেষ্টি ৰুল কামৰূপা এপ্ৰক্সিমেটলি ফ্ৰম। বৰ্মন বংশই প্ৰায় কোন সময়ছোৱাত কামৰূপত শাসন কৰিছিলে? কামৰূপত তেওঁলোকে যেতিয়া শাসন কৰি আছিলে সেই শাসনকালটো কিমান আছিলে সেইটো সুধিছে। 2nd to 5th চেঞ্চুৰী আছিলে, 4th to 7th চেঞ্চুৰী আছিলে, 8th to 10th চেঞ্চুৰী আছিলে নে 10th to 12th চেঞ্চুৰী আছিলে? আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি, 4th to 7th চেঞ্চুৰীৰ ভিতৰত তেওঁলোকে এপ্ৰক্সিমেট হয় সেই সময়ছোৱাতে বৰ্মন ডাইনেষ্টিয়ে ৰুল কৰি আছিলে কামৰূপত। নেক্সট কুৱেশ্যন আহিলে, হুইচ ৱাজ দ্য কেপিটেল অফ বৰ্মন ৰুলাৰ্ছ? বৰ্মনসকলৰ ৰাজধানী কি আছিলে? দুৰ্জয়া, তেজপুৰ, প্ৰাগজ্যোতিষপুৰ নে চৰাইদেউ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে প্ৰাগজ্যোতিষপুৰ। আৰু এতিয়ালৈকে আমি গম পালোঁ যে অসমত অসম হিষ্ট্ৰী ষ্টাৰ্ট বুলি ক'বলৈ গ'লে প্ৰথম 4th চেঞ্চুৰীৰ পৰা ষ্টাৰ্ট হৈছে। 4th চেঞ্চুৰী বৰ্মন ডাইনেষ্টিৰ পৰাই ষ্টাৰ্ট হৈছে। আৰু সেই সময়ত বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কোনে কৰিছিলে? পুষ্য বৰ্মনে। আৰু তেওঁলোকৰ যি ৰাজধানী কি আছিলে? প্ৰাগজ্যোতিষপুৰ। আৰু তেওঁলোকে কিমান চনলৈকে শাসন কৰিছিলে? 4th চেঞ্চুৰীৰ পৰা এপ্ৰক্সিমেট 7th চেঞ্চুৰীলৈকে। আৰু এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ। নেক্সট কুৱেশ্যন আহিছে, হু ৱাজ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি? আৰু বৰ্মন ডাইনেষ্টিতে বহুত কেইজন ৰজাই শাসন কৰিছিলে। আৰু তেওঁলোকৰ কথা যদি চাবলৈ যাওঁ তেন্তে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সেইটো সুধিছে। পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন নে ৰত্নপালা? আৰু এই গোটেইকেইটা যদি আমি চাবলৈ যাওঁ তেন্তে বৰ্মন বংশৰ যি শ্ৰেষ্ঠ ৰজা আছিলে তেওঁ হৈছে ভাস্কৰ বৰ্মন। আৰু তেওঁৱে বৰ্মন বংশৰ আটাইতকৈ শেষৰজন ৰজা আছিলে। চ' বৰ্মন বংশত এইকেইটা পইণ্টেই ইম্পৰ্টেণ্ট হয়। শেষৰজন ৰজা কোন আছিলে? আৰু ভাস্কৰ বৰ্মনে একচুৱেলি বিবাহ কৰোৱা নাছিলে, সেইকাৰণে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা হয়। আৰু তেওঁৱে বৰ্মন বংশৰ একেবাৰে শ্ৰেষ্ঠ নিপিতি বুলিও কোৱা হয় তেওঁক। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটোত যদি চাওঁ তেন্তে ভাস্কৰ বৰ্মন ৱাজ এ ফ্ৰেণ্ড অফ। যি কুমাৰ ভাস্কৰ বৰ্মন তলৰ কোনজনৰ বন্ধু আছিলে? যি সময়ত কুমাৰ ভাস্কৰ বৰ্মনে শাসন কৰি আছিলে সেই সময়ত কামৰূপত আছিলে, সেই সময়ত বেলেগ ভাৰতৰ বিভিন্ন প্ৰান্ততো বহুতখিনি ৰজা আছিলে, বা তেওঁলোকৰ লগত কাৰ বন্ধুত্ব আছিলে ভাস্কৰ বৰ্মনৰ লগত সেইটো সুধিছে। অশোকা, হৰ্ষবৰ্ধন, চন্দ্ৰগুপ্ত মৌৰ্য নে সমুদ্ৰগুপ্ত? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন আছিলে ভাস্কৰ বৰ্মনৰ বন্ধু। এইখিনি কথা মনত ৰাখিব। আৰু তেওঁ ক'ৰ পৰা আহিছে, কনৌজৰ পৰা বা ক'ৰ পৰা কি কৰিছে, সকলোবিলাক একচুৱেলি ইম্পৰ্টেণ্ট হয়। চ' এইখিনি মই নেক্সট পিছলৈ আপোনালোকক বুজাই যাম। প্ৰথমে ছিষ্টেমেটিককৈ বুজাই যাওঁ, যিহেতু ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মানলৈকে আপোনালোকৰ হাতত টাইম আছে। যদিও আপোনালোকে এতিয়ালৈকে প্ৰিপেৰেশ্যন কৰা নাই, আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনত লাগি যাওক। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ। হুইচ চাইনিজ ট্ৰেভেলাৰ ভিজিটেড কামৰূপা ডিউৰিং ভাস্কৰ বৰ্মন ৰেইন? ভাস্কৰ বৰ্মনৰ শাসনকালত কোনজন চীনা পৰিব্ৰাজকে কামৰূপ ভ্ৰমণ কৰিছিল সেইটো সুধিছে। ভাস্কৰ বৰ্মনৰ সময়ত চীনা পৰিব্ৰাজক এজনেও কামৰূপ ভ্ৰমণ কৰিছিলে। আৰু তেওঁ হৰ্ষবৰ্ধনৰ অনুৰোধ ক্ৰমে আহিছিলে বুলি বহুতে কোৱা হয়।
আৰু সেই সময়ত যদি চাওঁ তেন্তে ফাক্সিয়ান, হিউৱেনচাং, আইচাং, মাৰ্কো পল'। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে হিউৱেনচাংটোৱে কাৰেক্ট এনচাৰ হয়। আৰু যিহেতু হিউৱেনচাঙে সেই সময়ত হৰ্ষবৰ্ধনৰ ৰাজসভাত ভিজিট কৰিছিলে আৰু তেওঁ হৰ্ষবৰ্ধনেই যি সেই সময়ত অসমৰ বৰ্ণনা কৰিছিলে, কামৰূপৰ বৰ্ণনা কৰিছিলে আৰু সেই বৰ্ণনা কৰিয়ে তেওঁক কামৰূপলৈ পঠিয়াইছিলে বা কামৰূপলৈ তেওঁ অনুৰোধক্ৰমে আহিছিলে বুলি বহুতবিলাক হিষ্ট্ৰী বুকত উল্লেখ আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য লাষ্ট ফেমাছ ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি ৱাজ। বৰ্মন বংশৰ অন্তিম বিখ্যাত ৰজা কোন আছিল সেইটো সুধিছে। আৰু বৰ্মন বংশৰ যদি আমি চাবলৈ যাওঁ, ইতিমধ্যে মই কৈছোঁ যে বৰ্মন বংশৰ যি শেষৰজন ৰজা আছিলে তেওঁ হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে আছিলে বৰ্মন বংশৰ আটাইতকৈ শেষৰজন ৰজা। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আহিলে হুইচ ডাইনেষ্টি ছাকচিডেড দ্য বৰ্মন ডাইনেষ্টি। আৰু বৰ্মনসকলৰ কথা ইতিমধ্যে ডিছকাছ কৰি থাকোঁতে বৰ্মনসকলক শেষৰজন ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন। আৰু কুমাৰ ভাস্কৰ বৰ্মন যিহেতু তেওঁ বিয়া কৰোৱা নাছিলে, তেওঁ কোনো সতি সন্তান নথকাৰ কাৰণে তেওঁৰ পাছত বেলেগ এটা ডাইনেষ্টিয়ে শাসন কৰিবলৈ ল'লে। আৰু সেই ডাইনেষ্টিটো কোনটো হয় সেইটোৱে সুধিছে ইয়াত। পালা ডাইনেষ্টি, কোচ ডাইনেষ্টি, ম্লেছা ডাইনেষ্টি নে আহোম ডাইনেষ্টি। চ' আহোম ডাইনেষ্টিৰ কথা আমি জানো যে 1228 পৰাহে আহোম ডাইনেষ্টি ষ্টাৰ্ট হৈছে। চ' ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ম্লেছা ডাইনেষ্টি। আৰু ম্লেছা ডাইনেষ্টিক শালস্তম্ভ ডাইনেষ্টি বুলিও কোৱা হয়। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে যি মেছা ডাইনেষ্টি। মেছা ডাইনেষ্টি যিহেতু বৰ্মন বংশৰ পাছতে বৰ্মন ডাইনেষ্টিৰ পাছতে মেছা ডাইনেষ্টি আহি গ'ল। চ' মেছা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে? ৰত্নপালা, শালস্তম্ভ, ব্ৰহ্মপালা নে পুষ্যবৰ্মন। পুষ্যবৰ্মনৰ কথা আমি গম পাইছোঁ যে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু ইয়াত যদি চাওঁ তেন্তে সেইদৰে ম্লেছা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ। শালস্তম্ভ নামৰ এজনেই কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ত তেওঁ আছিলে। কুমাৰ ভাস্কৰ বৰ্মনৰ পাছতে তেওঁৱে শাসনভাৰ গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ এতিয়া আমি। যি নেক্সট কুৱেশ্যনটো আহিছে দ্য মেছা ডাইনেষ্টিৰ ৰুল ডিউৰিং। মেছা ডাইনেষ্টিয়ে যিদৰে বৰ্মন ডাইনেষ্টিয়ে 4th চেঞ্চুৰীৰ পৰা 7th চেঞ্চুৰীলৈকে শাসন কৰিলে, তাৰ পাছত কোনটো ডাইনেষ্টিয়ে শাসন কৰিলে সেইটো সুধিছে। আৰু তেওঁলোকে কিমান বছৰ শাসন কৰিলে। চ' আমি ইতিমধ্যে এইখিনি গম পালোঁ যে বৰ্মন ডাইনেষ্টিৰ পাছত ম্লেছা ডাইনেষ্টিয়ে শাসন কৰিছে, কিন্তু তেওঁলোকে কিমান বছৰ যদি শাসন কৰিছে চাবলৈ যাওঁ তেন্তে তেওঁলোকে 7 to 9 চেঞ্চুৰী, অৰ্থাৎ 7th চেঞ্চুৰীৰ পৰা 9th চেঞ্চুৰীৰ ভিতৰত তেওঁলোকে মেছা ডাইনেষ্টিয়ে শাসন কৰিছিলে। আৰু মেছা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপকজন কোন আছিলে? তেওঁ হৈছে শালস্তম্ভ। নেক্সট কুৱেশ্যন আহিলে হুইচ ডাইনেষ্টি কেম আফটাৰ দ্য ম্লেছা ডাইনেষ্টি। ম্লেছা বংশৰ পাছত কোনে শাসন কৰিছিল? অৰ্থাৎ অলপ আগত আমি গম পালোঁ যে মেছা ডাইনেষ্টিয়ে 7th চেঞ্চুৰীৰ পৰা 9th চেঞ্চুৰীলৈকে শাসন কৰিলে। আৰু তেওঁলোকে শাসন কৰাৰ পাছত নেক্সট কোনটো বংশ আহিলে সেইটো সুধিছে। কোচসকল আহিলে নে পালা ডাইনেষ্টি আহিলে নে আহোম ডাইনেষ্টি আহিলে নে চুতীয়া ডাইনেষ্টি আহিলে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে তাৰ পাছত আহিলে পালা। চ' এতিয়ালৈকে আমি তিনিটা কথা গম পালোঁ যে প্ৰাগজ্যোতিষপুৰত বা কামৰূপত 4th চেঞ্চুৰীৰ পৰা প্ৰথম বৰ্মন ডাইনেষ্টিয়ে শাসন কৰিলে। বৰ্মন ডাইনেষ্টিয়ে 4th চেঞ্চুৰীৰ পৰা 7th চেঞ্চুৰীলৈকে শাসন কৰিলে। আৰু 7th চেঞ্চুৰীৰ পৰা 9th চেঞ্চুৰীলৈকে কোনে শাসন কৰিলে? ম্লেছা ডাইনেষ্টি। আৰু মেছা ডাইনেষ্টি 9th চেঞ্চুৰীত শেষ হোৱাৰ পাছতেই তাৰপিছতে পালা ডাইনেষ্টি আৰম্ভ হ'ল। চ' আপোনালোকে যিখিনি ডাইনেষ্টিখিনি যদি আপুনি ক্ৰনলজি ৱাইজত মনত ৰাখে তেন্তে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। এতিয়া নেক্সট পালা ডাইনেষ্টিৰ কথা আহিলে। চ' পালা ডাইনেষ্টিৰ কথা আহোঁতে নেক্সট যদি চাওঁ তেন্তে হু ফাউণ্ডেড দ্য পালা ডাইনেষ্টি অফ কামৰূপা। কামৰূপত পালা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো সুধিছে। ৰত্নপালা, ব্ৰহ্মপালা, ইন্দ্ৰপালা নে হৰ্ষপালা। চ' এই কুৱেশ্যনটো একচুৱেলি কিছুমান কনফিউজিং কুৱেশ্যন আছে। কনফিউজিং কোনডোখৰত আছে মই আপোনালোকক বুজাই দিছোঁ। ইয়াৰ যিটো কাৰেক্ট এনচাৰ হু ফাউণ্ডেড দ্য পালা ডাইনেষ্টি অফ কামৰূপা। কামৰূপৰ পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপালা। কিন্তু পালা ডাইনেষ্টি অকল কামৰূপতে বুলি নহয়, ভাৰতৰ বেলেগ প্ৰান্ততো একচুৱেলি পালা ডাইনেষ্টি আছিলে। যদি আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে তেন্তে গম পাব। আৰু আমি যদি চাবলৈ যাওঁ তেন্তে ভাৰতত যদি পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক হয় তেন্তে গোপালা হয়। আৰু যদি কামৰূপত হয়, কামৰূপত পালা ডাইনেষ্টি হ'লে তেন্তে ব্ৰহ্মপালা হ'ব। সেইটো কিন্তু একচুৱেলি ভুল নকৰিব আপোনালোকে। কামৰূপত যদি সোধে তেন্তে হ'ব আপোনাৰ ব্ৰহ্মপালা, আৰু যদি ভাৰতৰ ক্ষেত্ৰত সোধে তেতিয়াহ'লে আপোনাৰ গোপালা হ'ব। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। হু শ্বিফটেড দ্য কেপিটেল টু দুৰ্জয়া। দুৰ্জয়াক ৰাজধানী হিচাপে কোনে স্থাপন কৰিছিলে?
সেইটো সুধিছে ভাস্কৰ বৰ্মন ৰত্নপালা পুষ্য বৰ্মন নে শালস্তম্ভ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰত্নপালা পাল বংশৰ যি ৰত্নপালাই তেওঁৰ যি কেপিটেল দুৰ্জয়াক ৰাজধানী হিচাপে স্থাপন কৰিছিলে দুৰ্জয়া নামৰ এডোখৰ জেগাক তেওঁলোকে ৰাজধানী হিচাপে স্বীকৃতি মানে প্ৰতিষ্ঠা কৰিছিলে যিহেতু আগতে কি ৰাজধানী কি আছিলে প্ৰাগজ্যোতিষপুৰ বৰ্মন বংশৰ সময়ত প্ৰাগজ্যোতিষপুৰ আছিলে তাৰপিছত কামৰূপেই হওক বা প্ৰাগজ্যোতিষপুৰেই হওক যি দুৰ্জয়ালৈ কোনে দুৰ্জয়ালৈ ৰাজধানী স্থানান্তৰ কৰিছিলে তেওঁ হৈছে ৰত্নপালা এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো যদি চাওঁ দুৰ্জয়া ৱাজ লোকেটেড নিয়াৰ প্ৰেজেণ্ট ডে দুৰ্জয়া যি আগতে আছিলে বৰ্তমান সময়ত ক'ত আছে সেইটো সুধিছে শিৱসাগৰ নৰ্থ গুৱাহাটী যোৰহাট নে ডিব্ৰুগড় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নৰ্থ গুৱাহাটীক সেই সময়ত দুৰ্জয় বা দুৰ্জয়া বুলি কোৱা হৈছিলে নেক্সট কুৱেশ্যন আহিলে দ্য পালা ৰুলাৰ্ছ মেইনলি ৰুল ডিউৰিং পাল বংশই মূলতঃ কোন সময়ত শাসন কৰিছিল চ' আমি প্ৰথম গম পালোঁ যে বৰ্মন বংশ আহিলে শালস্তম্ভ ডাইনেষ্টি আহিলে তাৰপিছত যি পাল বংশ আহিলে পাল বংশই কিমান সময়ত শাসন কৰিছিলে চ' এতিয়া মই আপোনালোকক এই কাৰণে ক'লোঁ যে আপোনালোকে ক্ৰনলজি ৱাইজ পঢ়িলে কি কাৰণে মনত থাকিব আমি গম পালোঁ যে 4th পৰা 7th চেঞ্চুৰীলৈকে বৰ্মন ডাইনেষ্টি শাসন কৰিলে আৰু 7ৰ পৰা 9লৈকে শালস্তম্ভ ডাইনেষ্টি বা মেচা ডাইনেষ্টি শাসন কৰিছিলে তাৰপিছত যদি চাওঁ নেক্সট আহিলে পাল বংশ চ' পাল বংশই তেতিয়া ক'ৰ পৰা শাসন কৰিব অভিয়াছলি 9th চেঞ্চুৰীৰ পৰা তেওঁলোকে শাসন কৰিব আৰু ইয়াত যদি চাওঁ তেন্তে 10 to 12th চেঞ্চুৰী দিয়া আছে এইকাৰণে যিহেতু যি মেচা ডাইনেষ্টি এপ্ৰক্সিমেট 9 আৰু 10ৰ মাজৰ পৰাই শেষ হৈছে ইয়াত আপোনালোকক কোনো এটা যদি 9th চেঞ্চুৰী নাই তেন্তে আপোনালোকে 10টো দিলেও ভুল নহয় যদি আপোনাৰ 9ৰ পৰা থাকে তেন্তে 9 দিব একচুৱেলি কোনো এটা বস্তু ইয়াৰ সঠিক প্ৰমাণ নাই যে এইটো বছৰতে যেনেকৈ বৰ্তমান সময়ত ধৰি লওক ADRE 2020 চনতেই হৈছে বা 2022 চনতেই হৈছে বা 2025 চনত হৈছে তেনেকুৱাৰ যি প্ৰমাণ আছে সেইটো সময়ত প্ৰমাণ নাই যে এইটো বংশৰ পৰা এইটো বংশ এই বছৰতে তেওঁলোকে ছাকচিড হৈছে কিন্তু এটা অনুমান কৰিব পৰা যায় যে এইটো দশকৰ ভিতৰতে বা এইটো শতকৰ ভিতৰতে তেওঁলোকে নিজৰ শাসনভাৰ লৈছে বা অন্য এটা নতুন বংশ প্ৰতিষ্ঠা হৈছে বুলি সেইকাৰণে এনেকৈ এটা চেঞ্চুৰী হিচাপত এনচাৰবিলাক থাকে নেক্সট কুৱেশ্যন যদি চাওঁ তেন্তে হুইচ ৰিভাৰ ৱাজ দ্য লাইফ লাইন অফ এনচিয়েণ্ট কামৰূপা প্ৰাচীন কামৰূপৰ জীৱনদায়িনী নদী কোনখন হয় লাইফ লাইন বুলি কাক কোৱা হয় প্ৰাচীন কামৰূপৰ গংগা গোদাবৰী ব্ৰহ্মপুত্ৰ নে নৰ্মদা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ব্ৰহ্মপুত্ৰ আৰু এনচিয়েণ্ট কামৰূপ হওক বা অসম বুলি কোৱা মাত্ৰক যি লাইফ লাইন ৰিভাৰ যদি কওঁ সদায় ব্ৰহ্মপুত্ৰই হয় ব্ৰহ্মপুত্ৰ আৰু বৰাকে অসমৰ দুখন ইম্পৰ্টেণ্ট নদী হয় চ' এইটো কথা মনত ৰাখিব আমি ৰিভাৰ অফ আছাম বা ব্ৰিজেছ অফ আছাম আমি আগত ডিছকাছ কৰিছোঁ আমাৰ আগৰ ভিডিঅ'ছ আপোনালোকে চাই ল'ব পাৰে চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট টপিক হয় নেক্সট কুৱেশ্যন আহিলোঁ এনচিয়েণ্ট আছাম ৱাজ অলছ' ন'ন এজ প্ৰাচীন অসমক আন কি নামেৰে জনা গৈছিলে সেইটো সুধিছে কমতা প্ৰাগজ্যোতিষা গৌড়া নে অংগ সেইটো সুধিছে গৌড় নে অংগ আৰু আমি জানো যে অসমক কি বুলি জনা যায় প্ৰাগজ্যোতিষ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি প্ৰাগজ্যোতিষপুৰ নতুবা কি কয় আৰু বহুত আছিলে কামৰূপ হওক বা বহুতখিনি নাম আছিলে আহিলে নেক্সট কুৱেশ্যনটো আহিলে সমুদ্ৰগুপ্তছ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন মেনশ্যন সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিত কোন ৰাজ্যৰ কথা উল্লেখ আছে সেইটো সুধিছে আৰু ইয়াৰ যি অপশ্যনকেইটা আছে কোচ কিংডম কামৰূপা আহোম কিংডম নে চুতীয়া কিংডম সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত কোন ৰাজ্যৰ কথা উল্লেখ আছে সেইটো সুধিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কামৰূপৰ কথা উল্লেখ আছে এতিয়া নেক্সট কুৱেশ্যনটো আহিলে ভাস্কৰ বৰ্মন বিলংছ টু হুইচ ডাইনেষ্টি ভাস্কৰ বৰ্মন কোনটো ডাইনেষ্টিৰ হয় চ' এইটো কথা আমি ডিছকাছ কৰি আহিছোঁ ভাস্কৰ বৰ্মন হৈছে বৰ্মন ডাইনেষ্টিৰ আৰু এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটো যদি চাওঁ তেন্তে হুইচ কিং ইছুড দ্য নিধানপুৰ কপাৰ প্লেট গ্ৰাণ্ট নিধানপুৰৰ তাম্ৰশাসন বা নিধানপুৰ কপাৰ প্লেট কোনে জাৰি কৰিছিলে সেইটো সুধিছে ভাস্কৰ বৰ্মন ৰত্নপালা পুষ্য বৰ্মন নে ব্ৰহ্মপালা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মনে একচুৱেলি নিধানপুৰৰ কপাৰ প্লেট জাৰি কৰাইছিলে চ' এই পাৰ্টটোত এইকেইটাই আছিলে ভিডিঅ' যদি চাই ভাল পালে লাইক কৰিব আৰু আমাৰ এই ছিৰিজটো কণ্টিনিউ কৰিম তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ